সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পাইছেনে? হয়, সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা পৰম পূজনীয় সন্ত গুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মোৰ আৰ্থিক স্থিতি বেয়া আছিল আৰু মই যি কাৰ্যই নকৰোঁ তাত মই লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তাৰে কিছু সময়ৰ পিছত মালিকে দয়া কৰিলে, সন্ত ৰামপাল গুৰু মহাৰাজে দয়া কৰিলে, মেডিচিনৰ হ'লচেল দোকান ষ্টাৰ্ট হ'ল আৰু লগতে আমাৰ মাছৰুমৰ ইউনিট এটাও আছে ৰশ্মি মাছৰুম ফাৰ্মিং নামেৰে আৰু হ'লচেল মেডিচিন দোকান আছে। মোৰ নিজৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ দয়াত মোৰ এখন নিজা ফাৰ্ম আছে য'ত মেডিচিন আহে আৰু আমি মাৰ্কেটত চেল কৰোঁ। আগতে যেতিয়া কাম কৰিছিলোঁ তেতিয়া মাৰ্কেটত বহুত পইচা ফচি গৈছিল যি ওলাই অহা নাছিল। এবাৰ মোৰ লগত এনেকুৱা হ'ল, মোৰ এটা পাৰ্টি আছিল, সিহঁতে বহুত বস্তু ল'লে কিন্তু মোক 1 টকাও নিদিলে। আৰু যেতিয়া মই সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলোঁ, মালিক সন্ত ৰামপাল গুৰু মহাৰাজক প্ৰাৰ্থনা জনালোঁ আৰু সেই পইচা মোৰ ৰিকভাৰ হ'ল। ভগৱানে লাভটো সময়ে সময়ে দিছে। যেনেকৈ মোৰ মা, তেওঁ বহুত সমস্যাত আছিল আগতো। সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ আগতে তেওঁৰ বহুত সমস্যা হৈছিল। তেওঁৰ লাংছত এটা প্ৰব্লেম আছিল টিবিৰ। তেওঁৰ তেজ ওলাইছিল, তেওঁ যেতিয়া কাহে তেওঁৰ তেজ ওলাইছিল। কিন্তু যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ তাৰে কিছু সময়ৰ পিছত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশীৰ্বাদত তেওঁৰ সমস্যা সম্পূৰ্ণৰূপে শেষ হ'ল।